হাই এভৰিৱান মংগলদৈৰ গ্ৰন্থমেলা অনুষ্ঠানলৈ বুলি গৈ আছো আৰু মই ইয়া টুপি পিন্ধি লৈছো টুপি পিন্ধোতে জানে অৱশ্যে দেখা নাই গাড়ীৰ ভিতৰতে পিন্ধিছো জানে মানে দেখা পাই চক খাইছে আৰু টুপিটো খুলিব কৈছিল অৱশ্যে কিন্তু মানে সন্ধিয়া সময়ত গৈছো চাকি বন্তি দিলো যোৱাকালি বৃহস্পতিবাৰ আছিল তো পাত পানী ৰান্ধাই নাই এও মানে লৈ যাও বুলি কৈছিল যেতিয়া লৈ যাও বুলি কৈছে হেতু সময়তে নগলে আৰু যাবই নাপাম যেহেতু আৰু এদিনহে থাকিব সেই কাৰণে বৃহস্পতিবাৰে সন্ধিয়া সময়ত ভাত পানী নাৰান্ধাকৈ গ'লোঁ অকণমান সময়ৰ কাৰণে গৈছোঁ প্ৰায় আধা ঘণ্টামান সময় আছে তাতে মানে টুপি পিন্ধি লৈছোঁ ভাবিছোঁ এটা ফটো ৰাখি থওঁ আৰু স্মৃতিখিনিও ৰাখোঁ লগতে আপোনালোকৰ লগতো অলপ শ্বেয়াৰ কৰোঁ সেইকাৰণে ভাবিছোঁ এইখিনি আমাৰ জানে অলপ ভিডিঅ' কৰি ৰাখিছে আৰু এয়া জানে কিতাপ চাই আছে অৱশ্যে আমি পচন্দৰ কিতাপ এখনো নাপালোঁ বহুত বঢ়িয়া কিতাপ আছে ভাল লাগিছে কিন্তু মানে মই এখন ৰামচৰিত মানস কিতাপ কিনিম বুলি ভাবিছিলোঁ কিন্তু নাপালোঁ উপায় নাই আৰু যাতা কিতাপ এখন আনি পেলাই ইয়াতে পেলাই থৈ দিবতো নোৱাৰি তেনেকুৱাকৈ মানে কিতাপ আমি বিচাৰি নাপালোঁ তাই কিবা এখন কিতাপ আনিছিল বাৰু আৰু এনেকুৱাকৈ সময়খিনি শ্বেয়াৰ কৰি বহুত ভাল লাগে আপোনালোকৰ লগতো প্ৰত্যেক বছৰতে হয় এই গ্ৰন্থমেলা অনুষ্ঠানটি প্ৰত্যেক বছৰে আমি আহোঁ হয় কিন্তু মানে ফাংচনো কেতিয়াবা চাওঁ আৰু এবাৰ কিন্তু ফাংচন নচোৱাকৈ যাম বুলি ভাবিছোঁ আৰু এয়া চাওক বৈঠক পুথি থোৱা মদ ভাগৱত ৰামায়ণ পুথি থোৱা বৈঠক এখন নিম বুলি ভাবিছিলোঁ কিন্তু দাম বেছি হোৱাৰ কাৰণে এৰি থৈ আহিলোঁ আজি আনিব দিম বুলি ভাবিছোঁ আজি শুক্ৰবাৰ শনিবাৰে শেষে হ'ব আৰু ঠাণ্ডা যে বহুত পৰিছে সেইকাৰণে মানে বহুত বেছিয়ে ভয় লগা হৈ আছে